আজিৰ দিনটোত আমাৰ টেক্স লোৱা ছিষ্টেমটো এনেকুৱা আছিল যে ধৰি লওক মই কেইটামান আপোনালোকে উদাহৰণ দি কৈ দিলে ভালকৈ বুজি পাব। সেইটো হৈছে ধৰক ই ৰিক্সা এখনত আমি যিটো আজি ইয়েৰলি ফিক্স টেক্স এটা লওঁ বছৰত 600 টকা, আৰু এতিয়া আমি মাত্ৰ তাত ল'বলৈ বিচাৰিছোঁ 4% টেক্স। এইটো 15 বছৰৰ কাৰণে লাইফ টেক্স, এবছৰৰ টেক্স নহয়, 15 বছৰৰ কাৰণে লাইফ টেক্স। আৰু এই 4% যদি টেক্স দিয়ে তেতিয়া তাত 2500 টকা হ'ব, আৰু যদি তেওঁ 15 বছৰ টেক্স দিয়ে তেতিয়া 9000 টকা হ'ব। আৰু আমাৰ কি হয় তাত এটা ডাঙৰ কথা হৈছে কি, ঠিক তেনেকৈ যদি মই কওঁ যে 3 হুইলাৰ পেচেঞ্জাৰ তেওঁলোকে এতিয়া মাহে 1500 পৰা 3000 টকা দিয়ে পেচেঞ্জাৰৰ ছিটটো চাই পেলাই, 6 ছিট নে 10 ছিট নে এইবিলাক চাই। তাৰপিছত তাত যদি 15 বছৰৰ টেক্স হয় 45,000 টকা টেক্স হ'ব, আৰু এতিয়া তাত টেক্স দিব লাগে মাত্ৰ 4%। 4% টেক্স দিলে 18,000 টকা হ'ব, লাইফ টেক্স হ'ব। ইয়াত আৰু কোনো ঝেমেলা নাই, এনফৰ্চমেণ্টে বিচাৰি নাযায়, কোনেও বিচাৰি নাযায়, ৰাস্তাত গাড়ী ধৰি টেক্স নিবিচাৰে। গতিকে তাৰ ভিতৰত আৰু এটা মই কথা ক'লে আপোনালোকে আৰু ভালকৈ বুজি পাব। ধৰি লওক এজন মানে ই ৰিক্সাৰ মানুহে প্ৰথম বছৰ গাড়ীখন কিনোতে 600 টকা টেক্স দিলে, পিছৰ বছৰ তেওঁ কিবা কথাত ৰৈ টেক্স নিদিলে। আজিৰ আইনখনত কি আছে যে এদিন যদি তেওঁ টেক্স দিয়া দেৰি কৰে তেতিয়াহ'লে তেওঁৰ 10 টকা ফাইন। আকৌ তেওঁৰ যদি ফিটনেছৰ কাৰণে এদিন দেৰি হয় তেতিয়াহ'লে তাত 50 টকা ফাইন। মই এটা বছৰৰ হিচাপ কৰি দেখিছোঁ, কিন্তু বহুত বছৰ আছে, বহুত বছৰ ধৰি টেক্স নিদিয়াকৈ আছে, বহুত বছৰ ধৰি পেলাই টেক্স নিদিয়াকৈ আছে। তেতিয়া ইয়াত কি হৈছে যে আমি যদি ধৰোঁ এবছৰ এজন ই ৰিক্সাৰ মানুহে টেক্স ফেইল কৰিলে তেতিয়া তেওঁৰ 3650 টকা তেওঁৰ ফাইন হ'ব এবছৰত, আৰু তেওঁ ফিটনেছৰ কাৰণে ফাইন হ'ব 18,250 টকা, 22,500 টকা। এক বছৰ যদি কেনেবাকৈ ফেইল হ'ল, আৰু এক বছৰ নহয় 3, 4, 5, 6 বছৰ ফেইল হয়, য'ত মানে ৰিক্সাৰ দামতকৈ টেক্স বেছি হৈ যায়। এতিয়া আমি 2500 টকা দিলে 15 বছৰলৈ টেক্স দিব নালাগে। ইমানখিনি সুবিধা এই সংশোধনীত আনি দিয়া হৈছে। এইবাৰ সংশোধনী টেক্স কিবা বঢ়াবলৈ নহয়, এইবাৰ সংশোধনী হৈছে যে সকলো, বিশেষকৈ যিবিলাক ই ৰিক্সা হওক, অটো চালক হওক বা মেজিক হওক বা এইবিলাক সৰু 4 হুইলাৰ হওক, সকলোৰে কাৰণে গোটেই আইনখনতে ভাগকৈ দিয়া হৈছে। মই যদি এটা উদাহৰণ দিওঁ, আপোনালোকে আজিৰ দিনটোত আমাৰ হাতত থকা তথ্য মই 2 লৈ আহিছোঁ। তথ্য ই ৰিক্সা এখনৰ মই যদি তথ্য দিওঁ, AS01ER0154, এই ই ৰিক্সাখনৰ এৰিয়াৰ হৈ আছিল 3000। টেক্সৰ ফাইন হ'ল তেওঁলোকৰ 8,970 টকা। এই দুটা মিলি হ'ল 11,970 টকা। তাৰপিছত তেওঁৰ ফিটনেছ ফাইন হৈ আছে 95,750 টকা, আৰু টোটেল অফেন্স ফাইন হৈ আছে 8,000। এই ই ৰিক্সাখনৰ যদি তেওঁ আজি মুক্ত হ'ব লগা হয় 1,15,720 টকা দিলেহে তেওঁ মুক্তি পাব। এইটো মানে মই বহুত গাড়ী তেনেকৈ 3 হুইলাৰ পেচেঞ্জাৰ মই এটা উদাহৰণ দিছোঁ। এতিয়া ই ৰিক্সাখনৰ দাম কিমান আৰু তেওঁৰ ফাইন এখতে হৈ গ'ল কিমান, আজি তেওঁ সেইখন খুলি নিব নোৱাৰা এটা অৱস্থালৈ গ'ল। এই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিবেচনা কৰি আছে যে এনেকুৱা ধৰণে যিসকলে গাড়ীখন উলিয়াব পৰা নাই তেখেতসকলৰ কাৰণে এই আইনখন পাছ হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত আমি ভাবিম
যে তেখেতসকলক আমি কেনেকৈ মুক্তি কৰি আনিম। তেখেতসকলকতো আজি আমি যদি আইনমতে যিটো আছে এইটোতো দ্বিতীয় অফিচলৈ গ'লে তেওঁক মাফ দিবও নোৱাৰে। মাফ দিলে আমি গভৰ্ণমেণ্টে মাফ দিব লাগিব। গতিকে এই কথাটো কেনেধৰণে আনিব পৰা যাব এই কথাখিনিও ইতিমধ্যে বিচাৰ বিবেচনা হৈ আছে, যাকে এইসকলক কিন্তু আজিৰ পৰা মানে আইনখন যেতিয়া হাউচে পাছ কৰিব, নটিফিকেশ্যন হ'ব, সেই দিনাৰ পৰা যাতে এনেকুৱা সমস্যা নাথাকে এই কথাটো আপোনালোকৰ যেনেকৈ আমি ই ৰিক্সাত লৈছোঁ ঠিক তেনেধৰণে এইবিলাক আমি 3 হুইলাৰ পেছেঞ্জাৰত লৈছোঁ, 3 হুইলাৰ গুডছত লৈছোঁ, 4 হুইলাৰ পেছেঞ্জাৰত লৈছোঁ, 4 হুইলাৰ গুডছত লৈছোঁ। এই আটাইবিলাক কথা আমি সকলোকে লাইফ টাইম টেক্স এটা বহুত কমত 15 বছৰত যদি তেওঁ 1 লাখ টকা টেক্স দিব লগা হ'ল তেতিয়া হয়তো 20,000 25,000 তেওঁৰ আদায়। গতিকে ঠিক তেনেধৰণে গোটেই সংশোধনীকেইটা অনা হৈছে। এই সংশোধনীকেইটা আচলতে হাউচে আমি আদৰণি জনাবলগীয়া।